হেল্ল' এভৰিৱান, আজি আমি আমাৰ এই ভিডিঅ'টোত সদ্যহতে হৈ যোৱা APSC CCৰ 2025ৰ কাট অফৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে জানেই ইতিমধ্যে আমাৰ CCৰ প্ৰিলিমছৰ পৰীক্ষা শেষ হৈ গৈছে। গতিকে এই পৰীক্ষাটোৰ লগত জড়িত যিসকল আছে প্ৰত্যেকৰে মনত আটাইতকৈ বেছি আহি থকা প্ৰশ্নটোৱে হৈছে যে কাট অফ কিমান যাব। আমি যদি যোৱা আগৰ বছৰৰ পেপাৰবিলাক চাওঁ তেন্তে দেখিম যে এইবাৰৰ পেপাৰখন আগৰ বছৰৰ তুলনাত কম্পেৰেটিভলি ইজি আহিছে। ইজি মানে ক'ব গ'লে যিবোৰ প্ৰশ্ন আহিছে তাত বহুতখিনিৰ উত্তৰ আমি দুই এটা ফেক্ট যদি জানো বা চাৰিটা অপশ্যনৰ ভিতৰত যদি আমি এটলিষ্ট দুটা অপশ্যনৰ বিষয়ে গম পাওঁ তেতিয়াও আমাৰ তাৰ আনচাৰ উলিয়াবৰ কাৰণে যথেষ্ট সহজ হৈ পৰিছে। ভালেমান প্ৰশ্ন কিছুমান মানে এনেকুৱা ধৰণৰ আহিছে যিবিলাকৰ যদি আমি এটা অপশ্যনে জানো তেতিয়াও আমি উত্তৰটো উলিয়াব পাৰিম। কিছুমান প্ৰশ্ন আহিছে যিবিলাকতো ডাইৰেক্ট অপশ্যনটোৱে আছে। গতিকে সেই ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে আমাৰ আমি যদি দুটা এটা অপশ্যনো ভালকৈ গম পাইছোঁ, আমি এলিমিনেশ্যন কৰি পিনি তাৰ উত্তৰটো উলিয়াবলৈ আমি সহজে পাৰিছোঁ। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে যিসকলে পৰীক্ষাত ভালদৰে প্ৰিপেৰেশ্যন কৰি পিনি আহি বহিছে তেওঁলোকৰ বাবে বহুতকেইটা প্ৰশ্নৰ মানে যিবিলাক তেওঁলোকে এটেম্প কৰিছে, যিবিলাক তেওঁলোকে জানি পিনি কৰিব গৈছে সেইবিলাক 100% কাৰেক্ট হৈছে বুলি ক'ব পাৰি। একুৰেচি হয়তো চাগে 195% মানে হৈছে সকলোৰে। ইয়াৰ উপৰিও চাবলৈ গ'লে যোৱাবাৰৰ যিখন পেপাৰ আছিলে সেই পেপাৰখনৰ তুলনাততো এইবাৰখন ইজি হয়। তাৰ উপৰিও আন এটা মূল ফেক্টৰ হৈছে যে পোষ্টৰ সংখ্যা। আমি যদি ভালদৰে আমি গম পাইছোঁৱেই যে এইবাৰ পোষ্টৰ সংখ্যা 78টা। গতিকে আগৰবাৰৰ তুলনাত খুব কম হয়। গতিকে কাট অফ হয়তো চাগে অলপমান বেছিয়ে যাব। ইয়াৰ উপৰিও আমাৰ যিখিনি কেটেগৰী ৱাইজ মানে ভাগবিলাক হ'বলৈ আছেই, 78টাৰ পৰা কেটেগৰী ৱাইজ ভাগ হ'ব। সেইবিলাকো যদি আমি কনচিডাৰ কৰোঁ তেনেহ'লে দেখিম যে পোষ্টৰ সংখ্যা কেটেগৰী ৱাইজতো এবাৰ অকণমান কম হয়। গতিকে দুটা কেটেগৰীৰ মাজত যে বহুত ডাঙৰ কিবা কাট অফৰ ডিফাৰেঞ্চ থাকিব এইবাৰ তেনেকুৱাও নহয়। সেইফালৰ পৰা চাবলৈ গ'লে আমি যদি ধৰোঁ যে এবাৰ যদি 11জন বা 12জন প্ৰতিটো পোষ্টৰ এগেইনষ্টত যদি পাছ কৰায় তেতিয়াও আমি যদি 12জনকেও ধৰোঁ তেতিয়াও আমাৰ হ'ব 936। গতিকে আমি যদি মেক্সিমাম ধৰোঁ তেনেহ'লে ধৰক 950, 950জন ষ্টুডেণ্ট হ'ব। গতিকে 45,000 কেণ্ডিডেটৰ ভিতৰত 950,000 লোকে মেইনছলৈ যাব। সেই ক্ষেত্ৰত চাবলৈ গ'লে মানে আমাৰ যিহেতু পোষ্টৰ সংখ্যা কম আছিলে গতিকে কাট অফটো অলপ বেছি হোৱাৰ চান্সটো বহুত বেছি। আৰু আমি যদি ভালকৈ পেপাৰখন মন কৰোঁ তেতিয়া আমি দেখিম যে সেই পেপাৰখনৰ ভিতৰত কিছু প্ৰশ্নবিলাক যদি লক্ষ্য কৰোঁ তেতিয়া এনেকুৱা প্ৰশ্ন ওলাব যিখিনি প্ৰশ্নৰ মানে খুব ফেক্সুৱেল টাইপৰ বা ষ্টেটিক টাইপৰ প্ৰশ্ন কিছুমানো আছে বা কাৰেণ্ট এফেয়াৰ্ছ কিছুমানো একেবাৰে সহজ টাইপৰ কাৰেণ্ট এফেয়াৰ্ছ কিছুমানো আহিছে যিবিলাক আমি কৰিবলৈ গ'লে 45টা বা 47টা প্ৰশ্নৰ উত্তৰটো এভাৰেজ সকলোৰে কাৰেক্ট হ'বই। মোৰ চিনাকিও যিসকলে পৰীক্ষা দিব গৈছে একেবাৰে প্ৰিপেৰেশ্যন নোহোৱাও গৈছে, ভালকৈ পঢ়ি থকা লোকসকলেও গৈছে। গতিকে আমি চাবলৈ গ'লে সকলোৰে প্ৰায় যিসকলক পাতিছোঁ তেওঁলোকৰ 40ৰ পৰা 50ৰ ভিতৰত মানে এনেকৈ ধৰণৰ 45, 43 এনেকৈ 47 এনেকুৱা ধৰণৰ তেওঁলোকে প্ৰায়খিনি কাৰেক্ট কৰিছে মানে তেওঁলোকৰ। গতিকে সেইফালৰ পৰা চাবলৈ গ'লেও মানে কাট অফটো ইমান যে কম হ'ব বা কাট অফ 70-80 তললৈ নামিব বা 70-80 হ'ব তাৰ সম্ভাৱনা খুব কম এইবাৰ। তাৰ উপৰিও বহুতে কৈছে যে এইবাৰ চিটেট মানে পেপাৰখন টান আহিছে। হয়, চিছেটখন এবাৰ টান হয় বাৰু, কিন্তু যদি আমি ভালদৰে প্ৰশ্নবিলাক লক্ষ্য কৰোঁ তেতিয়া দেখিম যে চিছেটৰ যিখিনি প্ৰশ্ন টান আছে সেই টান প্ৰশ্নখিনি যদি আমি ইগনৰো কৰোঁ বা আমি যিকেইটা ইজি প্ৰশ্ন বা সহজে কৰিব পৰা টাইপৰ প্ৰশ্ন আছিল সেইখিনি যদি আমি কৰিব যাওঁ তেতিয়াহ'লেও আমাৰ কোৱালিফাই কৰিব পৰাকৈ যিমান নম্বৰ লাগে সেয়া কোৱালিফাই কৰিব পৰাকৈ প্ৰশ্ন আছে। গতিকে চিছেটৰ কিছুমান মেথছো ইজি আহিছে, কিছুমান ৰিজনিং হওক বা ইংলিছৰ কেইটামান হওক, নাইবা আমাৰ ক'বলৈ গ'লে যিবিলাক এথিকেল বা মৰেল ভেলুজ টাইপৰ প্ৰশ্ন আছিল সেইবিলাকো আমি যদি তাক চাব যাওঁ কেইটামান প্ৰশ্ন টান আছে, কেইটামান ইজিও আছে। গতিকে আমি যদি টানখিনিত সময় নষ্ট কৰি বা মেথছ কৰিবলৈ গৈ পিনি বহুত সময় নষ্ট নকৰি কোনোবা নজনা প্ৰশ্ন এটাত গৈ আমি এনেই কৰিবলৈ গৈ পিনি নিগেটিভ খাইছোঁ, সেনেকুৱা যদি একো ধৰণৰ ইছ্যু নাই তেনেহ'লে চিছেটখন যিসকলে ভালকৈ টাইমটো মেনেজ কৰি পিনি ভালকৈ কৰিছে মানে সময়বিলাক লক্ষ্য ৰাখি পিনি তেওঁলোকৰ ক্লিয়াৰ যে হৈ যাব সেইটোত মই 100% চিয়'ৰ। আছিলে মোৰ নিজৰ এনালাইচিছখিনি, হয়তো ভুল হ'ব পাৰে। গতিকে মোৰ মতে এইবাৰ চিচিৰ যিহেতু পোষ্টৰ সংখ্যা কম, কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ, তাৰপৰা ডিফিকাল্টি লেভেল, কুৱেশ্যনৰ অপশ্যনবিলাক, তাৰপিছত 40টা এভাৰেজ কুৱেশ্যন সকলোৱে কৰিব পৰা, 40টো কমেই কৈছোঁ বাৰু, 45 to 50 কুৱেশ্যন সকলোৱে কৰিব পৰা টাইপৰ যিখিনি মানে কণ্ডিশ্যন হৈছে বা চিছেটৰ মানে কোৱালিফাইং কৰিব পৰাকৈ থকা কুৱেশ্যনবিলাক সেইবিলাক যদি আমি চব কনচিডাৰ কৰিব যাওঁ তেন্তে মোৰ মতে এইবাৰ ইউআৰৰ কাট অফ 113ৰ পৰা 120ৰ ভিতৰত হ'ব। OBCৰ কাট অফ 105ৰ পৰা 112 মান বা 110-12 মান হ'ব। আৰু ST/SCৰ কাট অফ 90 আপ হ'ব, 97 to 99 মান হ'ব বুলি মই ভাবিছোঁ, হয়তো 95লৈ নামিব পাৰে।
গতিকে কয় এইখিনিয়ে এইটোৱে মোৰ মতে কাট অফ যে এনেকুৱা কিবা হ'ব বুলি মই ভাবিছোঁ। তাৰ উপৰিও দেখিবলৈ পোৱা গৈছে যে কিছুমান মানে প্ৰেডিকশ্যন কেইটামান দেখিছিলোঁ, য'ত কিছুমানে মানে কিছুসকল লোকে কৈছে যে কাট অফটো এইবাৰ বোলে 90 মানে URৰ 90, 85 চুব পাৰে। আপোনালোকে এইটো চাওক যে যোৱাবাৰেই পষ্টৰ সংখ্যা 200 কিমান আছে, 250 প্লাছ কিবা এটা আছিলে। তাৰ পাছতো কাট অফটো প্ৰায় জেনেৰেলৰ 86 নে 84 কিবা সেনেকুৱা কিবা এটা আছিলে। তাৰ তুলনাত এইবাৰ কুৱেশ্যন পেপাৰখনৰ ডিফিকাল্টি লেভেলটো কম হয়, তাৰ উপৰিও পষ্টৰ সংখ্যাও বহুত কম হয়। সেইফালৰ পৰা চাবলৈ গ'লে যে 80-90ত যে কাট অফ ৰ'ব মোৰ এবাৰ লগা নাই। গতিকে এইটো মন কৰিব যে কিছুমান কোচিং চেণ্টাৰ আছে যিবিলাক, সকলোবোৰ নহয়, কিছুমান আছে যিবিলাকে নিজৰ কোৰ্চটো চেল কৰিবৰ কাৰণে তেওঁলোকে মানুহক অলপ বিভ্ৰান্তিৰ সৃষ্টি কিছুমান কৰা দেখা যায়, য'ত তেওঁলোকে কাট অফটো বহুত কমাই দেখাই নিজৰ কোৰ্চটো এনৰোল কৰাব বিচাৰে। সেইবিলাকৰ কেনেকুৱা ধৰণৰ পলিচিবিলাকৰ পৰাও খালি আমি বাচি থকাই ভাল আৰু, কাৰণ এতিয়াতো বাৰু CC প্ৰিলিমছটো শেষ হৈ গ'ল। কাৰোবাৰ যিসকলৰ কোৱালিফাই হ'ব তেওঁলোকে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰক, বা ভাল নম্বৰ যিসকলে পাইছে 100ৰ ওপৰত যিসকলৰ আছে আপোনালোকে লাহে লাহে প্ৰিপেৰেশ্যন আৰম্ভ কৰি থাকক। কিন্তু যিসকলৰ কম আছে তেওঁলোকৰ ক্ষেত্ৰত মোক ক'বলৈ গ'লে মানে এইটোৱে হয় যে আপোনালোকে পটককৈ কোৰ্চ এটাত এনৰোল নহ'ব এতিয়া মেইনছৰ কোৰ্চটোত। সেইটো কাৰণে নহ'বৰ কাৰণে কৈছোঁ, কাৰণ যদি আপোনালোকৰ বাৰ্ডেন একো নাই, যদি ৰেছপনচিবিলিটি ইমান বেছি নাই, তেনেহ'লে ল'ব পাৰে। যদি কিন্তু আপোনালোকৰ ৰেছপনচিবিলিটি আছে বা আপোনাৰ এনেকুৱা কণ্ডিশ্যন হৈ আছে যে আপুনি অহা বছৰ মানে আপোনাক সোনকালে চাকৰি এটা লাগে, আৰু আপোনালোকে গম পাইছেই যে ৰিচেণ্ট মানে যিহেতু আমাৰ পোষ্ট বহুত খালী আছে, অলপমান পোষ্টৰ যদি আপোনাৰ দুটা ফেজতো দিয়ে, তেনেহ'লে এটা ফেজত অলপমান আধাটোমান ভেকেঞ্চিটো খুব সোনকালে বাজেটৰ পাছতেই চাগে ওলাবলৈ আৰম্ভ কৰিব আৰু লাহে লাহে। গতিকে সেইবিলাকৰো পৰীক্ষা পাবহি। গতিকে যদি আপুনি বিচাৰিছে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব খোজে, কৰক। নিজৰ খালি মানে চেল্ফ ষ্টাডি কৰক, 50% মান নিজৰ এফৰ্ট দিয়ক। বাকী 50% আপোনাৰ যদি চাকৰি এটা লাগে সোনকালে, তেনেহ'লে আপুনি যিবিলাক পৰীক্ষা আহি আছে, ADRE হওক বা APSC ডিপাৰ্টমেণ্টেল এক্সাম কিছুমানে হওক, সেইবিলাকৰ কাৰণেহে আপুনি নিজকে প্ৰস্তুত কৰক। নহ'লে পিছত এনেকুৱা ধৰণৰ হৈ যায় যে আমাৰ সময়টো বহুত গুচি যায়, তাৰপিছত আমাৰ মানে বহুত গেপ হৈ যায় আৰু প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত। গতিকে সেইটো বস্তু লক্ষ্য ৰাখিব। তাৰোপৰি এইটো আৰু এটা কথা অৱশ্যে, যিসকলৰ কোনো ধৰণৰ বাৰ্ডেন নাই, যিসকলৰ সময় আছে, তেওঁলোকৰ বয়স কম, তেওঁলোকে যদি বিচাৰে প্ৰিপেৰেশ্যন কৰিব পাৰে। তেওঁলোকে CC ইয়াৰ অহা বছৰ 26ৰ কাৰণেও তেওঁলোকে প্ৰিপেৰেশ্যন চলাই থাকিব পাৰে, যদি তেওঁলোকৰ একো বাৰ্ডেন নাই। সেইটোতো কোনো বেয়া কথা নহয় বাৰু, কৰি থাকক, কাৰণ এইটো বস্তু যদি আপোনালোকক লাগে আপুনি সেইটোও কৰিব পাৰে। কিন্তু যদি যিসকলৰ কিছুমান নিজৰ কণ্ডিশ্যন আছে, তেওঁলোকে খালি চাব আৰু কি কৰে বা কি কৰিলে ভাল হয়। গতিকে মোৰ ফালৰ পৰা এনালাইচিছ কৰি মই এতিয়া এইটোৱে পাইছোঁ যে সেয়াই আৰু কাট অফ চাগে এইবাৰ সিমানটো ধৰণেই হ'ব। হয়তো মই ভবাতকৈ কাট অফ 3± হ'ব পাৰে, কিন্তু যি দেখিছোঁ কাট অফ বেছি হোৱাৰ চান্সে বেছি এইবাৰ, কমটো চাগে নহ'ব এইবাৰ। গতিকে দেখা যাওক, সময় আছে, সময়ত গম পাম কাট অফ কিমান হয়, কি কৈছে। বাকী কিছুমান ভুল কুৱেশ্যনো আহিছিলে, সেইবিলাকো ক্লেইম কৰাৰ ওপৰতো কথা আছে, কেনেকৈ ধৰণে কি হয়গৈ আৰু। গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। থেংক ইউ।